নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 3 দিনত কেনেকুৱা ধৰণে জিঅ'গ্ৰাফিৰ প্ৰস্তুতি চলাবা আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম 1 তাৰিখ 2 তাৰিখ 3 তাৰিখ 4 তাৰিখে তোমালোকৰ জিঅ'গ্ৰাফিৰ পৰীক্ষা আছে আৰু এই 3 দিনত তোমালোকে কেনেকুৱা ধৰণে জিঅ'গ্ৰাফিৰ প্ৰস্তুতি চলাব লাগিব তোমালোকৰ 6টা চেপ্টাৰ আছে 6টা চেপ্টাৰৰ কেনেকুৱা ধৰণে প্ৰস্তুতি চলালে তোমালোকে ভাল নম্বৰ পাবৰ কাৰণে সক্ষম হ'বা এই কথাটো আতি পুংখানুপুংখভাৱে তোমালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম তোমালোকৰ জিঅ'গ্ৰাফিৰ যি 6টা চেপ্টাৰে যথেষ্ট ভাল আৰু অতি সুন্দৰ চেপ্টাৰ মই তোমালোকক জিঅ'গ্ৰাফিৰ যথেষ্ট পৰিমাণে সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু প্ৰতিটো চেপ্টাৰৰ বৰ্ণনা দিবৰ কাৰণে চেষ্টা কৰিম কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম লগতে কোনটো চেপ্টাৰৰ পৰা যিমান নম্বৰ আহিব তাৰে 1 নম্বৰীয়া প্ৰশ্ন কিমান নম্বৰ আহিব সেই কথাখিনিও কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম 2023 চনৰ কোৱেশ্চন পেপাৰৰ বৰ্ণনা দিবৰ কাৰণে চেষ্টা কৰিম কমন কোৱেশ্চন দিবৰ কাৰণে চেষ্টা কৰিম কমন এমসিকিউ দিবৰ কাৰণে চেষ্টা কৰিম আৰু প্ৰতিটো চেপ্টাৰ ওয়াইজ কমন কোৱেশ্চন দিবৰ কাৰণেও চেষ্টা কৰিম গতিকে তোমালোকে ভিডিও ডেসক্ৰিপচনত থকা এই আমাৰ যেটা লিংক আছে লিংকত গৈ চেনেলটো জয়েন হৈ লবা প্ৰতিটো প্ৰশ্নৰে আপডেট প্ৰতিটো ভিডিওৰ আপডেট সময়মতে পাবৰ কাৰণে সক্ষম হ'বা এতিয়া কথা হল তোমালোকে আজি হৈছে তোমালোকৰ 1 তাৰিখ কালি তোমালোকৰ পৰীক্ষা বেয়া হোৱাৰ টেনচনতে হল বা আন কিবা কাৰণত হয়তো কোনোবাই পঢ়িছা কোনোবাই পঢ়া নাই প্ৰথম কথা হল আজি তোমালোকে কেনেকুৱা ধৰণে প্লেনিং কৰিবা অংকৰ কাৰণে যি হল যি নহল এতিয়া আৰু সেই টেনচন বাদ দিয়া এতিয়া তোমালোকে 6টা চেপ্টাৰৰ প্লেনিংটো আৰম্ভ কৰা এইখন হৈছে তোমালোকৰ দশম শ্ৰেণীৰ ভূগোল আধুনিক ভূগোল এই ভূগোলখন তোমালোকে 3 দিনত শেষ কৰিব লাগিব কিন্তু তোমালোকে 3 দিন সময় ললে নহব আজিয়ে তোমালোকে ইয়াৰ 70% শেষ কৰিব লাগিব 70% শেষ কৰা এটা টিপস আছে টিপসটো মই তোমালোকক এতিয়া দিবৰ কাৰণে চেষ্টা কৰিম তোমালোকে এই 6টা চেপ্টাৰৰ প্ৰথম চেপ্টাৰটো হৈছে ভূ-আকৃতিক প্ৰক্ৰিয়া এই ভূ-আকৃতিক প্ৰক্ৰিয়া নামৰ যেটো চেপ্টাৰ এটো তোমালোকে 9ত ইতিমধ্যে পাই আহিছা আৰু 9ৰ এই সমাজ বিজ্ঞানত ইতিমধ্যে তোমালোকে ডিটেইলছ পাই আহিছে এটো তোমালোকৰ পঢ়িবলগীয়া কথাই নাথাকে গতিকে অকমান সময় পঢ়িলে তুমি এই চেপ্টাৰটো কমপ্লিট হ'ব গতিকে মাত্ৰ কিছু সময় 1 ঘণ্টা বা 2 ঘণ্টা পঢ়িলে তুমি এই চেপ্টাৰটো কমপ্লিট কৰিব পাৰিবা ইয়াত বেলেগ নাই নদীৰ কাৰ্য আছে বতাহৰ কাৰ্য আছে আৰু হিমবাহৰ কাৰ্য আছে যেটো নেকি আগতে তুমি বহুবাৰ পঢ়িছা আৰু ইতিমধ্যে তোমালোকৰ এই কথাখিনি হৃদয়ঙ্গম হৈ আছে বতাহৰ ক্ষয়জনিত কাৰ্য হিমবাহৰ ক্ষয়জনিত কাৰ্য অৱক্ষেমজনিত কাৰ্য এই কথাখিনি একেবাৰে সহজ 2 নম্বৰ চেপ্টাৰটো হল পৰিবেশ আৰু পাৰিবেশিক ভূগোলৰ ধাৰণা ইয়াত তোমালোকৰ বেলেগ কথা নাই একেবাৰে সহজ চেপ্টাৰ যদি আছে তোমালোকৰ এই দুটা চেপ্টাৰ প্ৰথম চেপ্টাৰটোৰ পৰা তোমালোকৰ 8 নম্বৰ আহিব দ্বিতীয় চেপ্টাৰটোৰ পৰা তোমালোকৰ আহিব 12 নম্বৰ পৰিবেশ ভূগোলৰ যেটো চেপ্টাৰ পৰিবেশ ভূগোলৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ 12 নম্বৰ আহিব এতিয়া এই চেপ্টাৰটোত আছে তোমালোকৰ এই পৰিবেশ কাক বোলে পৰিবেশৰ উপাদান জৈৱিক উপাদান অজৈৱিক উপাদান তাৰ পিছত তোমালোকৰ আছে এই কি বুলি কয় মাটি কেনেকৈ প্ৰদূষণ হয় পানী কেনেকৈ প্ৰদূষণ হয় বায়ু কেনেকৈ প্ৰদূষণ হয় গোলকীয় উষ্ণতা বৃদ্ধি আৰু এই চেপ্টাৰটোৰ লগত তোমালোকৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পৰিবেশৰ 2 নম্বৰ চেপ্টাৰটো জড়িত হৈ আছে গতিকে তাত তোমালোকে ইতিমধ্যে পঢ়িছাই গোলকীয় উষ্ণতা বৃদ্ধি পঢ়িছা মাটি প্ৰদূষণ পঢ়িছা পানী প্ৰদূষণ পঢ়িছা গতিকে একেবাৰে সহজ গতিকে 10ত যিসকলে এই ভূগোল লৈছে তেওঁলোকৰ কাৰণে বহুত প্লাস পইণ্ট তোমালোকৰ কাৰণে বহুত প্লাস পইণ্ট যে কি তোমালোকে আগতে পাই অহা কথাখিনিয়ে এইবাৰ পাইছা গতিকে এইটো চেপ্টাৰটো তোমালোকৰ বেছি টাইম নালাগে একেবাৰে সহজ মৰুকৰণৰ কথা তোমালোকে পাইছা অৰ্থাৎ বননি ধ্বংসৰ কথা তোমালোকে পাইছা গতিকে এই চেপ্টাৰটো 2 ঘণ্টা মানতে শেষ কৰি দিয়া আজিৰ ভিডিঅ'তে তাৰ পিছত তোমালোকক মই পঢ়িবৰ কাৰণে পৰামৰ্শ দিম ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল চেপ্টাৰটোৰ পৰা 20 নম্বৰ আহিব তোমালোকে এই চেপ্টাৰটো 9ত পঢ়ি আহিছা হুবহু 9ত থকা চেপ্টাৰটো ইয়াতে তোমালোকৰ আছে 9ত তোমালোকে যিখিনি পঢ়িছিলা সেম কথাখিনি তোমালোকে ইয়াতে পঢ়িব লাগিব গতিকে 9ত ইতিমধ্যে তোমালোকে পঢ়িছা 9ত এনুৱেল এক্সাম যেতিয়া দিছা তেতিয়া পঢ়িছা গতিকে অকমান তোমালোকৰ পঢ়িলে তোমালোকৰ মনত আছে এটা তালে ৰিপিট কৰিব লাগে গতিকে এই 9ৰ এই যেটো তোমালোকৰ ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল চেপ্টাৰটো আজি তোমালোকে একদম 100% কমপ্লিট কৰি দিয়া
কমপ্লিট কৰা তাত তোমালোকৰ আছে উত্তৰ ভাৰতৰ নদী দক্ষিণ ভাৰতৰ নদী ভাৰতবৰ্ষৰ ভূ-প্ৰকৃতি ভাৰতবৰ্ষৰ কৃষি ভাৰতবৰ্ষৰ উদ্যোগ ভাৰতবৰ্ষৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিকাশ তাৰপিছত ভাৰতবৰ্ষৰ এই তেনেকুৱা ধৰণৰ যিখিনি কথা আছে গোটেইখিনি কথা তোমালোকে আজি পঢ়ি শেষ কৰি দিয়া তিনটা কথা কল আজি কি পঢ়িবা 1 নম্বৰ চেপ্টাৰ 2 নম্বৰ চেপ্টাৰ আৰু 6 নম্বৰ চেপ্টাৰ মই পৰামৰ্শ দিলো তাৰ পিছত এই তিনিটা চেপ্টাৰ তোমালোকে আবেলিৰ ভিতৰত কমপ্লিট কৰি দিয়া এতিয়াৰ পৰা পঢ়িবা আৰম্ভ কৰি দিয়া আবেলিৰ ভিতৰত তোমালোকৰ এই তিনিটা চেপ্টাৰ সম্পূৰ্ণ কমপ্লিট হৈ যাব আবেলি নহয় মোৰ মতে তোমালোকৰ সন্ধিয়া নহতে আৰু 2 বজাৰ ভিতৰত তোমালোকে এই তিনিটা চেপ্টাৰ শেষ কৰি দিয়া কাৰণ তুমি যদি ৰাতিপুৱা 8 বজাৰ পৰাও পঢ়িব আৰম্ভ কৰবা 9 বজাৰ পৰাও যদি পঢ়িব আৰম্ভ কৰা 9 10 প্ৰথম দুটা 1 নম্বৰ চেপ্টাৰ তাৰ পিছত আৰু 1 ঘন্টা ৰেষ্ট দিলো 11 12 1 2 নম্বৰ চেপ্টাৰ তাৰ পিছত 1 ঘন্টা ৰেষ্ট দিলো তোমালোকৰ 4 বজালৈকে কি হ'ব বা 5 বজালৈকে তোমালোকৰ ভাৰতবৰ্ষৰ এই 6 নম্বৰ চেপ্টাৰটো শেষ হ'ব তাৰ পিছত সন্ধিয়া যেতিয়া তুমি 5 বজাৰ পৰা হল 6 বজাৰ পৰা পঢ়িব আৰম্ভ কৰিবা 6 বজাৰ পৰা তুমি কি পঢ়িবা আমেৰিকা আৰু জাপান চেপ্টাৰটো পঢ়িবা আজিয়ে কমপ্লিট কৰা কিবা কাৰণত বোলে 100% নহল 90% হল 80% হল কোনো কথা নাই তুমি আমেৰিকা আৰু জাপান চেপ্টাৰটো আজিয়ে কমপ্লিট কৰি থৈ দিয়া আমেৰিকা আৰু জাপান চেপ্টাৰটোত পঢ়িবলগীয়া কথা কি আছে আমেৰিকা কেতিয়া গঠিত হৈছিল জাপান কেতিয়া গঠিত হৈছিল আমেৰিকাৰ জিলা কেইখন বা আমেৰিকাৰ ৰাজ্য কেইখন আমেৰিকাৰ ৰাজধানী কি আমেৰিকাৰ জনসংখ্যা কিমান পৃথিৱীৰ ভিতৰত আমেৰিকাৰ স্থান কিমান মানে আকাৰত জনসংখ্যা ঠিক সেইদৰে জাপান আৰু পৃথিৱীৰ ভিতৰত আকাৰৰ স্থান কিমান আমেৰিকা কোনখন মহাদেশৰ জাপান কোনখন মহাদেশৰ তাৰ পিছত আমেৰিকাৰ জনসংখ্যা কিমান জাপানৰ জনসংখ্যা কিমান আমেৰিকাৰ চাৰিসীমাত কি আছে মানে চাৰিসীমাটো লাগিবই জাপানৰ চাৰিসীমাত কি আছে তাৰ পিছত আমেৰিকাৰ অক্ষাংশ অৰ্থাৎ ইমান ডিগ্ৰী অক্ষৰেখাৰ পৰা ইমান ডিগ্ৰী অক্ষৰেখা জাপানৰ ইমান ডিগ্ৰী অক্ষৰেখাৰ পৰা ইমান ডিগ্ৰী অক্ষৰেখা প্ৰথম কথাখিনি জানিব লাগিব তাৰ পিছত তোমালোকে জানিব লাগিব আমেৰিকাৰ ভূ-প্ৰকৃতি জাপানৰ ভূ-প্ৰকৃতি আমেৰিকাৰ জনসংখ্যা বৃদ্ধি বিকাশ জাপানৰ জনসংখ্যাৰ বৃদ্ধি বিকাশ আমেৰিকাৰ কৃষি জাপানৰ কৃষি সেম এইকেইটাই প্ৰশ্ন বেলেগ প্ৰশ্ন নাই আমেৰিকাৰ উদ্যোগ জাপানৰ উদ্যোগ সেম প্ৰশ্ন মাত্ৰ চাৰিটা পইণ্ট থাকিব মানে মেইন পইণ্ট থাকিব আৰু কৃষি উদ্যোগ জনসংখ্যা নদী বস নদীটো তুমি ভূ-প্ৰকৃতি পঢ়িলে আহিব গতিকে এইখিনি আজিৰ ভিতৰত 5টা চেপ্টাৰ তুমি আজিৰ ভিতৰত যেনেকে নহওক বাইকুক কমপ্লিট কৰিব লাগিব তাৰ পিছত কাইলৈ মৰ্নিঙত আজি এতিয়া অকণ দেৰি হৈ গ'ল তোমালোকৰ কাইলৈ মৰ্নিঙত ৰাতিপুৱাতে উঠি যিটো তোমাৰ আঞ্চলিক ভূগোল এইটোত কিন্তু টাইম লাগিব কাৰণ এইটোত গোটেই পৃথিৱীখনৰ কথাই তুমি পঢ়িব লাগিব গোটেই পৃথিৱীখনক 11টা ভাগত ভাগ কৰা হৈছে আৰু আটাইতকৈ বেছি নম্বৰ আহিব এই চেপ্টাৰটোৰ পৰা আটাইতকৈ বেছি নম্বৰ আহিব কিমান 24 নম্বৰ আহিব তোমাৰ পৃথিৱীখনক 11টা ভাগত ভাগ কৰা হৈছে 11টা অঞ্চলত ভাগ কৰা হৈছে গোটেই পৃথিৱীখনৰ বিষয়ে পঢ়িব লাগিব আমেৰিকাৰ পৰা আদি কৰি গোটেই অঞ্চলটোৰ পৰা কথা পঢ়িব লাগিব গতিকে কালি দিনৰ 12 বজালৈকে তোমাৰ কালি মানে অৰ্থাৎ 2 তাৰিখৰ দিনৰ 12 বজালৈকে তোমাৰ কি কৰিব লাগিব এই আঞ্চলিক ভূগোলটো পঢ়োতে যাব হৈ গ'ল অৰ্থাৎ গোটেই কিতাপখন তোমাৰ কমপ্লিট হ'ল তাৰ পিছত 12 বজাৰ পিছত তুমি কি কৰিবা আকৌ ৰিভাইজ কালি 12 বজাৰ পৰা ৰেষ্ট ললা 1 বজা মানৰ পৰা ৰাতি 9 বজা 10 বজালৈকে গোটেই কিতাপখন আকৌ এবাৰ ৰিভাইজ কৰিলা 3 তাৰিখৰ দিনা হোল ৰিভাইজ গোটেই দিনটো তুমি চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 6 লৈকে ৰিভাইজ কৰিলা 2 তাৰিখে তুমি আৰু এটা কাম কৰিবা ভাৰতবৰ্ষৰ মেপখন আবেলি এবাৰ প্ৰেক্টিছ কৰিবা 1 ঘণ্টা মানৰ কাৰণে তাৰ পিছত চাবা তুমি যদি 3 তাৰিখৰ দিনটোত গোটেই প্ৰেক্টিছ যেতিয়া কৰিলা তুমি দেখা পাবা 4 তাৰিখে তোমাৰ পৰীক্ষা বেয়া হোৱাৰ কথাই নাথাকে all student 80+ পাবৰ কাৰণে 90+ পাবৰ কাৰণে সক্ষম হ'ব গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জিওগ্ৰাফিৰ ক্ষেত্ৰত মই এইখিনি টিপছ দিলো গতিকে এনেকুৱা ধৰণে তোমালোকে পঢ়া আশা কৰিম সকলোৰে পৰীক্ষা ভাল হ'ব আৰু তোমালোকৰ অংকৰ ক্ষেত্ৰত যিখিনি তোমালোকৰ ড্ৰবেক্স ৰৈ গৈছিল যিসকলে নম্বৰ কম পাম বুলি দুখ কৰিছিলা সেই নম্বৰখিনি তোমালোকৰ এই
জিঅ'গ্ৰাফিৰ জৰিয়তে তোমালোকৰ উঠিব বুলি মই আশা ৰাখিছোঁ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু লগতে তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকললৈকে ভিডিঅ'টো আগবঢ়াই দিব বুলি মই আশা কৰিলোঁ ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা